নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া বিষয়ৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া বিষয়ৰ তোমালোকৰ গোট 4 অসমীয়া ভাষাৰ ব্যাকৰণ বুলি যিখিনি আছে তোমালোকৰ ব্যাকৰণ, সেই ব্যাকৰণৰ আজি আমি বিভক্তি আলোচনা কৰিম এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি ইয়াৰ আগতে তোমালোকৰ ক্লাছ 12ৰ পদ্য অংশৰ 4 নম্বৰ অধ্যায়, গদ্য অংশৰ 4 নম্বৰ অধ্যায়লৈকে আমি আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ'সমূহৰ লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। চ' তোমালোকৰ চিলেবাছত আছে বিভক্তি আছে, পত্ৰই আছে আৰু জতুৱা ঠাঁচ আছে। তাৰে আমি প্ৰথমটো বিভক্তি আজি আলোচনা কৰিম, ঠিক আছে। বিভক্তি বুলিলে কি বুজা এইটো প্ৰথমতে আমি জানিব লাগিব যে বিভক্তি মানেনো কি, হয়নে? গতিকে বিভক্তি হৈছে এক ব্যাকৰণিক উপাদান যি শব্দত যোগ হৈ শব্দটোৰ অৰ্থ পৰিৱৰ্তন কৰিবলৈ সহায় কৰে। এটা শব্দৰ কাৰ্য, সময় বা বাক্যত তাৰ ভূমিকা চিনাক্ত কৰাত বিভক্তিৰ প্ৰয়োগ হয়। বিভক্তিৰ প্ৰয়োগ কেতিয়া হয়? যেতিয়া এটা বাক্যৰ আমি পৰিৱৰ্তন কৰিবলৈ বিচাৰোঁ বা পৰিৱৰ্তন কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত বিভক্তি প্ৰয়োগ আমি কৰোঁ। বাক্য গঠনৰ সহায়ত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণস্বৰূপে যেনে নয়নে পঢ়িছে, সি বজাৰলৈ গ'ল বা তাই বজাৰলৈ গ'ল। এতিয়া ওপৰৰ দুটি বাক্যৰ প্ৰথমটিত নয়ন যোগ এ, নয়নে, পঢ় যোগ ইছে, পঢ়িছে, আৰু দ্বিতীয় বাক্যটিত বজাৰ যোগ অলৈ, বজাৰলৈ হৈছে। এই এ হৈছে আৰু লৈ, এইটো এ আৰু এইটো ইছে, হৈছে নহয় ইছে, এই ইছেটো আৰু লৈ, এই লৈটো এইবোৰ হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন। এইবোৰ হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন। এইবোৰ এটা এটা বিভক্তিৰ চিন হয়, ঠিক আছে। বিভক্তি মানে কি বুজি পাইছা তোমালোকে? যে বিভক্তি মানে হৈছে কি বাক্য গঠনৰ সময়ত যেতিয়া কিছুমান আমি শব্দটোৰ পিছফালে যোগ কৰি দিওঁ, সেই যোনবোৰ চিন থাকে সেই চিনবোৰকে আমি বিভক্তি বুলি কওঁ, ঠিক আছে। বুজি পাইছা নিশ্চয়। আমি তাৰপিছত বিভক্তিৰ ভাগ কেইটা চাম। বিভক্তি কেইবিধ? বিভক্তি দুবিধ। এবিধ হৈছে শব্দ বিভক্তি আৰু আনবিধ হৈছে ক্ৰিয়া বিভক্তি। আৰু আজি আমি এইটো ভিডিঅ'ত শব্দ বিভক্তিৰ ওপৰত আলোচনা কৰিম। আৰু তোমালোকক যদি লাগে তেতিয়াহ'লে আমি পিছৰটো ভিডিঅ'ত ক্ৰিয়া বিভক্তিৰ ওপৰত আলোচনা কৰিম। তোমালোকে মোক কমেণ্ট কৰি জনাবা লাগিব নে নালাগে। আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট বক্সত লিখি জনোৱাৰ লগতে তোমালোকে কমেণ্ট কৰিবা যে তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। আৰু এতিয়া আমি শব্দ বিভক্তি কি হয় চাওঁ বোলা। শব্দ বিভক্তি বুলিলে কি বুজা উদাহৰণসহ বুজাই লিখা, সম্পূৰ্ণকৈ উদাহৰণসহ বুজাই লিখা হৈছে। গতিকে তোমালোকে এইখিনি চাই যোৱা, বুজি নিশ্চয় পাবা, ঠিক আছে। এতিয়া শব্দ বিভক্তি কি? শব্দ বিভক্তি হৈছে বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণস্বৰূপে নয়ন এ, নয়ন যোগ এ, এই এটো, ঠিক আছে। এটো হৈছে শব্দ বিভক্তি। নয়নে পঢ়িছে। গুৰুক, গুৰু যোগ ক, গুৰুক শ্ৰদ্ধা কৰিব লাগে। ইয়াৰ পিছত আছে শব্দ বিভক্তি 7 বিধ। শব্দ বিভক্তি কেইবিধ? 7 বিধ। প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী আৰু সপ্তমী। অষ্টমী নৱমী নাই, ঠিক আছে। সপ্তমীলৈকে আছে, 7 বিধেই হয়, ঠিক আছে। আমি ইয়াৰ পিছত চাওঁ যে উক্ত প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে, যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰ চিনবোৰ দিয়া হ'ল। ইয়াতে শব্দ বিভক্তিৰ চিনবোৰ দিয়া হৈছে। প্ৰথম বিভক্তি অ, ই, এ, দ্বিতীয় বিভক্তি ক, তৃতীয় বিভক্তি ৰে, দি, দ্বাৰা, চতুৰ্থী বিভক্তি হৈছে অক, লৈ, পঞ্চমী বিভক্তি হৈছে পৰা, আৰু ষষ্ঠী বিভক্তি হৈছে ৰ, সপ্তমী বিভক্তি হৈছে ত, ঠিক আছে। বুজি পাইছে এইখিনিলৈকে নিশ্চয়। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'টো পায়। এতিয়া চোৱা, তলত ল'ৰা শব্দটোৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় তাক দেখুওৱা হৈছে, ঠিক আছে। এটা শব্দ লৈ লোৱা হৈছে ল'ৰা, আৰু ইয়াৰ লগতে তোমালোকক যোগ কৰি দেখুওৱা হৈছে যে প্ৰথম বিভক্তি কেনেদৰে প্ৰয়োগ কৰা হয়, দ্বিতীয় বিভক্তি কেনেদৰে প্ৰয়োগ কৰা হয়, ঠিক আছে। প্ৰথম বিভক্তিৰ চিন আমি কি পাইছিলোঁ? অ, ই, এ। গতিকে কি হ'ব? ল'ৰা, ল'ৰাই, ল'ৰা, এ, ঠিক আছে। তাৰপিছত দ্বিতীয় বিভক্তি পাইছিলোঁ কি? ক। গতিকে কি হ'ব? ল'ৰাক। তৃতীয় বিভক্তি কি পাইছিলোঁ? ৰে, দি, দ্বাৰা। গতিকে কি হ'ব? ল'ৰাৰে, ল'ৰা এদি, ল'ৰাৰ দ্বাৰা, ঠিক আছে। চতুৰ্থী বিভক্তি আমি কি পাইছিলোঁ? অক, লৈ। গতিকে কি হ'ব? ল'ৰাক, ল'ৰা, লৈ। পঞ্চমী বিভক্তি কি পাইছিলোঁ আমি? পৰা। গতিকে কি হ'ব? ল'ৰাৰ পৰা। ষষ্ঠী বিভক্তি কি পাইছিলোঁ? ৰ। গতিকে কি হ'ব? ল'ৰাৰ। আৰু সপ্তমী বিভক্তি আমি পাইছিলোঁ ত। গতিকে কি হ'ব? ল'ৰাত, ঠিক আছে। বুজি পাইছে এইখিনিলৈকে নিশ্চয়।
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা হয় উদাহৰণস্বৰূপে বিশেষ্য একবচন বহুবচনত যেনে ছোৱালী ছোৱালী বুলি কোৱাৰ লগে লগে ছোৱালী হৈছে এজনী ছোৱালীক যেতিয়া আমি বুজাওঁ সেই ছোৱালীজনী তেতিয়া কি হ'ব এজনী ছোৱালী একবচন হ'ব ছোৱালীবোৰক এটা ছোৱালীৰ সমুদায়ক যেতিয়া আমি বুজাম সেই সকলোবোৰ ছোৱালীক কথা যেতিয়া আমি ক'ম কি হ'ব বহুবচন হ'ব বুজি পাইছা একবচন বহুবচন তোমালোকে জানা যেতিয়া মোক বুলি ক'ম মই অকলে সিঙ্গল এজনী ছোৱালী গতিকে কি হ'ব মোক বুলি কোৱাৰ লগে লগে একবচন হ'ব আমাক বুলি কোৱাৰ লগে লগে মোৰ লগত বহুতো মানুহ থাকিব পাৰে বহুতো ছোৱালীও থাকিব পাৰে যেতিয়া মই অকলে নাথাকিম মোৰ লগত আৰু কোনোবা মানুহ থাকিব যেনে ধৰা মই এটা ক্লাছত আছোঁ মোৰ লগত ষ্টুডেণ্ট আছে বা তোমালোক আছা গতিকে তেতিয়া কি হৈ যাব বহুবচন হৈ যাব গতিকে কি বুলি ক'ম মই তেতিয়া মোক বুলি নকওঁ আমাক বুলি ক'ম হয় নহয় গতিকে শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক শব্দৰূপ বোলা হয় তলত কেইটামান বিশেষ্য আৰু সৰ্বনাম পদত সাতোটা বিভক্তি প্ৰয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুওৱা হ'ল এটা ধুনীয়াকৈ দি দিয়া হৈছে তোমালোকে যিমানখিনি তোমালোকক বুজাব পাৰোঁ সিমানখিনিকে লৈ আহিছোঁ তোমালোকে বুজি পাইছা নে সেইটো কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাবা ঠিক আছে এতিয়া ল'ৰাৰ বিভক্তি একবচন বহুবচন আমি এতিয়া ল'ৰাক লৈ পেলাই কৰি চাম ল'ৰা ল'ৰায়ে ঠিক আছে বহুবচনত কি হৈ যাব ল'ৰাবোৰ ল'ৰাবোৰে তাৰপিছত দ্বিতীয় বিভক্তিত ল'ৰাক আৰু আমি যদি বহুবচন কৰোঁ ল'ৰাবোৰক তৃতীয় বিভক্তি ল'ৰাৰে ল'ৰায়েদি ল'ৰাৰ দ্বাৰা এইখিনি আছিলে একবচনত বহুবচনত কি হৈ যাব ল'ৰাবোৰেৰে ল'ৰাবোৰেদি ল'ৰাৰবোৰৰ দ্বাৰা ঠিক আছে গোটেইখিনি তেনেকৈ কৰা হৈছে চতুৰ্থী বিভক্তিটো পঞ্চমীটো ষষ্ঠীটো সপ্তমীটো ঠিক আছে তাৰপিছত চাওঁ আমি এতিয়া চোৱা প্ৰথম পুৰুষ বুলি কোৱাৰ লগে লগে কোন প্ৰথম পুৰুষ কোন যোনে কথাটো কৈ থাকে তেওঁ হৈছে প্ৰথম পুৰুষ কথাটো কোনে কৈ থাকিব মই কৈ থাকিম হয়নে গতিকে মই হ'ব প্ৰথম পুৰুষ বিভক্তি একবচন আৰু বহুবচনত চোৱা প্ৰথম বিভক্তি মই আমি বহুবচন কৰিলে আমি হ'ব আমিয়ে হ'ব দ্বিতীয় বিভক্তি মোক আৰু বহুবচনত হ'ব আমাক তেনেকৈ গোটেইখিনি কৰা হৈছে ষষ্ঠী বিভক্তি হ'ব মোৰ আৰু আমাৰ বহুবচনত ঠিক আছে বুজি পাইছা নে নাই পোৱা বুজি নিশ্চয় পাই তাৰপিছত চোৱা এতিয়া দ্বিতীয় পুৰুষ কোন প্ৰথম পুৰুষ হৈছে যোনে কথাটো কৈ থাকিব মই কথাটো কৈ আছোঁ গতিকে মই প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ কোন যোনে কথাটো শুনি থাকিব মোৰ কথাটো যোনে শুনি থাকিব সি হ'ব দ্বিতীয় পুৰুষ গতিকে দ্বিতীয় পুৰুষ কোন হ'ব দ্বিতীয় পুৰুষ তুমি হ'ব ঠিক আছে তো দ্বিতীয় পুৰুষ তুমি হ'লে একবচন আৰু বহুবচন কৰিলে তুমিয়ে গতিকে বহুবচন যেতিয়া কৰিম কি হ'ব তোমালোকে দ্বিতীয় বিভক্তিত তোমাক একবচন তোমালোকক হ'ব বহুবচন তৃতীয় বিভক্তিত তোমাৰে তোমাৰ দ্বাৰা ঠিক আছে তাৰপিছতে আমি যদি বহুবচন কৰোঁ তোমালোকেৰে তোমালোকৰ দ্বাৰা হ'ব বুজি পাইছা তাৰপিছতে আমি চাওঁ তৃতীয় পুৰুষ কোন তৃতীয় পুৰুষ হ'ব আমি যাৰ বিষয়ে কথাটো পাতি থাকিম যাক লৈ কথাটো আমি কৈ থাকিম যাৰ বিষয়ে কথাটো পাতি থাকিম সেই সকলোবোৰ হ'ব তৃতীয় পুৰুষ গতিকে এটা তাইটো এটা তৃতীয় পুৰুষ গতিকে তৃতীয় পুৰুষৰ প্ৰথম বিভক্তি লগাই একবচন কৰোঁতে তাইয়ে হ'ব বহুবচন কৰোঁতে সিহঁতে হ'ব বুজি পাইছা তেনেকৈ গোটেইখিনি কৰা হৈছে সপ্তমী বিভক্তিত একবচনত তাইৰ হ'ব তাইত ত বহিব কাৰণ সপ্তমী বিভক্তি চিনকিত দন্তীয়া ত আৰু বহুবচন যেতিয়া আমি কৰিম তেতিয়া কি হ'ব সিহঁতত ঠিক আছে বুজি পাইছা তোমালোকে আৰু তোমালোকক এইখিনিতে জনাওঁ যে আমাৰ এটা FB একাউণ্ট আমি খুলিছোঁ য'ত এতিয়া বৰ্তমানলৈকে মানে ফ্ৰেণ্ড ইমান নাই এজনো নাই বুলি ক'ব পাৰি কাৰণ নতুনকৈ খুলিছোঁ আৰু এটা ইনষ্টা খোলা হৈছে য'ত আমি একো এতিয়ালৈকে পোষ্ট কৰা নাই চৰি মই ইনষ্টাটো গৈ পেলাই এক ছেকেণ্ড য'ত মই একো তেনেকৈ ধৰা পোষ্ট কৰা নাই গতিকে তোমালোকে চাবা আৰু হোৱাটছআপ চেনেল এটাও খোলা হৈছে লিংক ডেছক্ৰিপশ্যন বক্সত লগাই দিম আৰু আমি তাত কিবা কিবি শ্বেয়াৰ কৰিম আগলৈ আৰু যিহেতু এতিয়া ফেমিলিটো অকণমান ডাঙৰ হৈছে গতিকে আমিও অকলে যিহেতু কামবোৰ কৰোঁ আৰু কৰিবলৈ চেষ্টা কৰিম তোমালোকক সকলোবোৰ দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে যদি ফ'ল' কৰা তোমালোকে যদি ছাপোৰ্ট কৰা তেতিয়াহ'লে আমিও আগবাঢ়ি যাব পাৰিম আৰু তোমালোকক সহায় কৰিবলৈ পালে আমিও বহুত আনন্দিত হ'ম গতিকে তোমালোকে এই চেনেলসমূহ ছাবস্ক্ৰাইব কৰিবা আৰু ইনষ্টাত ফ'ল' কৰিবা ঠিক আছে আৰু FBটো তোমালোকে এড ৰিকুৱেষ্ট পঠাব পাৰা আৰু তোমালোকৰ কিবা যদি ডাউট থাকে সুধিব পাৰিবা তাতো কাৰণ কমেণ্টত ইমান সোধা নাযায় তাত যেতিয়া FBত তোমালোকে মেছেজ কৰা সেইটো পাৰ্চনেল মেছেজ হৈ যায় তোমালোকে কৰিব পাৰা মই আগতে ইমেইল এড্ৰেছ এটা দিছিলোঁ ইমেইল ID এটা দিছিলোঁ তোমালোকক সেই মেইলতো বহুতে আগতে মেছেজ কৰিছে কথা পাতে বহুত ষ্টুডেণ্ট তেনেকৈ চিনাকিও হৈছে গতিকে ভাল লাগে তোমালোকক চিনি পালে আমিও ভাল পাওঁ আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ